Hi, hello everyone, welcome or welcome back to my YouTube channel. মোৰ চেনেল Stay Tuned with পাপুৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে ওয়েলকাম কৰিছোঁ। আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে থাম্বনেইলটো দেখি অলৰেডি গম পাইছেই চাগে। আচলতে পিকনিক আমি যাম বুলি বহুত আগতেই ভাবিছিলোঁ। এতিয়া যেহেতু পিকনিক খোৱাৰ টাইম নহয়, কিন্তু আমাৰ মানে ভাবি থাকোঁতে নহ'লেগৈ, কাৰণ চবৰে মানে ইটো নহয় ইটো প্ৰব্লেম ওলাই আছিলে, মিলাবই পৰা নাছিলোঁ ডেটটো। আজি ফাইনেলি সেই দিনটো আহিল যে আমি পিকনিক গৈ আছোঁ, আৰু কাৰ লগত গৈ আছে সেইখিনি ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে গম পাব। আৰু ভাবিলোঁ যে ভিডিঅ' এটা বনোৱা যাওক। আজিকালি অলপ ভিডিঅ' দিয়া মোৰ গেপ হৈ গৈ আছে, কাৰণে আজি ভাবিলোঁ ভিডিঅ' এটা বনাওঁ, ধুনীয়া এটা ভিডিঅ' চাবলৈ পাব আজি আপোনালোকে। তেন্তে ব'লক আজিৰ ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰোঁ। মই ৰখি আছোঁ এতিয়া গাড়ীৰ কাৰণে। আমাৰ দুখন গাড়ী গৈ আছে, আৰু যোনখন প্ৰথমতে আহে মই সেইখনতে উঠি ল'ম। আমাৰ পিকনিক স্পটটো যিহেতু দেৰগাঁও ছাইডত, আমি এইমাত্ৰই চুকাফা সমন্বয় ক্ষেত্ৰ পাৰ কৰিছোঁ। মই উঠা গাড়ীখনত আমি আহি আছোঁ 7জন, আৰু এখন গাড়ীৰ কথা কৈছিলোঁ যে সেইখনত গৈ আছে 4জন, টোটেল 11জন। আজি আমি 11জনেই আহিছোঁ পিকনিক খাবৰ কাৰণে, আৰু অহা কথা আছিল, কিন্তু অকণমান অসুবিধা হোৱাৰ কাৰণে লাষ্ট মমেণ্টত কেঞ্চেল কৰিবলগীয়া হ'ল। আমি পিকনিক স্পট আহি পালোহি, আৰু সকলোৱে মিলি গাড়ীৰ পৰা বস্তুখিনি নমোৱা হৈছে। আৰু কিনাৰতে যে দেখিছে বাঁহ পুতি থোৱা, হয়তো আগতে কোনোবাই ইয়াতে পিকনিক খাইছিলে জেগাটুকুৰাত। আমিও সেইটো সুবিধা লৈয়ে এনেকৈ ত্ৰিপাল এখন লৈ লৈছোঁ, আৰু তাৰ তলতেই আজি আমি বহি মেলি ধুনীয়াকৈ পিকনিকটো খাম বুলি ভাবিছোঁ। এইফালেতো ব্ৰেকফাষ্ট ৰেডিয়ে হৈ গ'ল, ব্ৰেড, কণী, বিস্কিট, চানা, ভুজিয়া, ফ্ৰুটছ, বহুত কিবা কিবি আছিলে। ব্ৰেকফাষ্টটো একদম পূৰা হেভিয়ে হৈ গ'লগৈ। চাহটোতো আছিলেই, আৰু ইয়াতে এইটো স্পেচিয়েলি বনোৱা হৈছিলে বাদাম, জলকীয়া, মিঠাতেল অকণমান দিছিলে, আৰু পিঁয়াজ। বহুত বেছি টেষ্টি হৈছিলে। জল্দিকৈ আমি ব্ৰেকফাষ্টটো খাইতে লাঞ্চৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ। পূৰা ফাষ্ট ফৰৱাৰ্ডত আমি প্ৰিপেৰেশ্যন কৰাত লাগি গৈছোঁ। মানে আমি পাচলিখিনি কাটি দিছোঁ, যিহেতু দাদাহঁতে বনাব। আৰু পিঁয়াজ কাটিছোঁ, আলু কাটিছোঁ, কোমোৰা কাটিছোঁ, চব কাটি গৈ আছোঁ। আৰু এফালৰ পৰা ধনিয়া, নহৰু, আদা চব মুঠৰ ওপৰতে এফালৰ পৰা কৰি গৈ আছোঁ। আৰু দেখিলে কিমানখিনি পিঁয়াজ কাটিলোঁ, ইফালে কোমোৰা আলুটো কাটি হৈ গ'ল। আৰু এইটো হৈছে ষ্টিকত দিয়া চিকেন, ষ্টিকত দিব মানে ৰেডি কৰিছে। বহুত বেছি ভাল লাগে মোৰ। আৰু এইফালে ষ্টাৰ্টাৰ ফ্ৰাইড চিকেন, বহুত বেছি য়াম্মি আছিলে মানে খাবৰ কাৰণে। এইফালে পুৰি আছে চিকেন, আৰু আনফালে চুঙাত দিয়া চিকেন। সেইটো মোৰ বহুত বেছি ফেভৰেট হয়। লাষ্ট টাইম যেতিয়া মই পিকনিক আহিছিলোঁ মেমহঁতৰ লগত, তেতিয়াও মোৰ বহুত বেছি ভাল লাগিছিলে খাই, আৰু আই হোপ এইবাৰো বহুত টেষ্টি হ'ব। আৰু চবেই নিজৰ নিজৰ কামত লাগি গৈছে, আৰু নিজৰ মানে কি আৰু যোনে যি পাৰে তাকে কৰি গৈছে। এইফালে এজন দাদাই চুঙাৰ পৰা চিকেনটো উলিয়াই আছে, দেখিয়ে মানে খাওঁ লাগি গৈছে। এইটো পিছে একদম একো মানে নাই, অকল কথা পাতি আছে। দিব্যদয়ে আমাক কি কৈ আছে, আমিতো বহুত পাহৰি আহিলে। চাহপাত পাহৰিলে, মেইন কথা পিকনিক খাবলৈ আহিছে, চব দিলে। য'ত দিব্যদা তোত কিবা নহ'লে কিবা এটা স্কিপ হ'ব। তামোল পাণ আনিছে, চাহপাত নাই, চাহ খাবলৈ আকৌ চাহপাত কিনি আনিবলৈ গৈছে। তাৰপাছত আমিতো পুৰা পিঁয়াজ চিয়াজ কাটিলোঁ, চব্জি মানে। কিন্তু দিব্যদাই একো নাই, আৰু দেখিছেই নহয় ভিডিঅ'ত একো নাই, কথা পাতিছে, দেখুৱাই দিয়ক আকৌ, দুটা আঙুলিটো দেখুৱাই দিয়ক নেকি। মই ভুল কৰি পেলাই নেকি, মানে অকণো ৰিগ্ৰেটো নাই। আৰু এইফালে বনি আছে খানা। আমি খালোঁ এটা চিকেন ফ্ৰাই, আৰু এতিয়া চুঙাত দিয়া চিকেনটো খাব লাগিব।
পিকনিক স্পটটো বাৰু আপোনালোকে গেছ কৰিব পাৰিছেনে? এয়া হৈছে চিকাৰীঘাট পিকনিক স্পট। যোৰহাট টাউনৰ ফালৰ পৰা যদি আহে দেৰগাঁও চাৰিআলিৰ পৰা সোঁ চাইডে আপোনালোকে প্ৰায় 10-12 কিলোমিটাৰমান সোমাই আহিব লাগিব। কিন্তু জেগাডোখৰ বহুত বেছি ধুনীয়া হয়, বহুত মানে ভাল লগা এডোখৰ জেগা। আপোনালোকে যদি কোনোবা অহা নাই তেন্তে এবাৰ আহি চাব পাৰে। এতিয়া অলপ ফটো চটো মাৰি লৈছোঁ, কিন্তু নেটৱৰ্ক একেবাৰে নাই যে মই ৰিলছ বনাম। একেবাৰে গেলা নেটৱৰ্ক হয় ইয়াত। এয়া পানীত আমি, এয়া হৈছে আমাৰ ভনবা। মই জানিছিলোঁ এইবিলাক ফাইবাৰ যে এইটো ভাগিছে আকৌ কি ইমান কাম কৰিছে, ইমান কাম কৰিছে ছোৱালীজনীয়ে। আপুনি ভিডিঅ'ত দিব ন? আপুনি ভিডিঅ' ফাইনেলি আমাৰ লাঞ্চ ৰেডি হৈ গ'ল। ভাত, দালি, পাপৰ, টেঙা, হাঁহৰ মাংস, চুঙাত দিয়া চিকেন, ষ্টিকত দিয়া চিকেন, এইফালে এখন শুকান চব্জিও আছিলে, সৰু আলু আৰু মটৰৰ। সকলো এতিয়া আমি খাবলৈ বহিছোঁ। এইফালে কিন্তু এজনে বিলায়ে আছে, তেখেতো বহিব বাৰু। যিহেতু পিকনিকত আহিছোঁ ন, একেলগেইতো বহি খাব লাগিব। এনেকুৱা নহয় যে আমি খাম বেলেগ কোনোবাই বিলাই থাকিব, নহয়নে? আমি খাই লওঁ তেন্তে। তাই লাজ কৰিছে, ক'বা নে? পিকনিকটো খাই কেনেকুৱা পালা? পিকনিক খাই কেনেকুৱা লাগিলে কোৱা? বহুত ভাল লাগিলে। টেষ্টি। ফাৰ্ষ্ট টাইম হাঁহ খাইছে তাই। কেনেকুৱা পালা হাঁহ খাই? খাই আমাৰ পিকনিক খাই হৈ গ'ল। আৰু এইফালে তাই হাঁহ ফাৰ্ষ্ট টাইম খাইছে। কেনেকুৱা পালা হাঁহ খাই? এতিয়া কেইটা বাজিলে? 4টা বাজিব হ'ল ন? 4:08 It's 4:08 4টা বাজি 8 মিনিট গ'ল। এতিয়া আমি যাম আৰু কুঁহিয়াৰটোলৈ যাম নি? আমি নাজানো আমি ক'লে যাম, খালি আমি জানো যে আমি ক'ৰবাত যাম আৰু খানাটো আল্টিমেট লাগিলে। কি কি খালোঁ আইটেমছখিনি চব তেওঁ দেখুৱাই দিব। অলৰেডি দেখাইছোৱে। হা যাব হ'ল। আমি এতিয়া গাড়ীত উঠিলোঁ। ভনবা খাই কেনেকুৱা পালে কওক? পুৰা ভাল লাগিলে দেই আজি। টেষ্টি ন? আৰু যোৱাবাৰো আমাৰ মজা হৈছিলে, এইবাৰো মজা পিকনিক আৰু আকৌ অহা পালে অহাবাৰ মই থাকোঁ নে নাথাকোঁ নাজানো। ফোন কৰিব নাপাহৰিব, খালি আহি যাম। এতিয়া অলমষ্ট 4টা বাজিব হ'ল আৰু আমি পিকনিক স্পটটো এৰি থৈ আহিছোঁ। কিন্তু এতিয়া আমি ঘৰলৈ নাযাওঁ। এতিয়া যাম আমি এটা বস্তু চাবলৈ, যোনটো বস্তু মই আগতে কেতিয়াও দেখা নাই আৰু হয়তো আপোনালোক বহুতেই দেখা নাই আৰু বহুতেই দেখিছে। সেইকাৰণে ভাবিলোঁ যে ভিডিঅ'টো কৰি ৰাখোঁ, আপোনালোককো দেখাব পাৰিম বস্তুটো। আৰু বস্তুটো হৈছে এইটো, ধৰিব পাৰিছেনে আপোনালোকে? এয়া কি হৈ আছে? ইয়াতে গুড় বনাবৰ কাৰণে কুঁহিয়াৰ ৰস গৰম কৰি আছে। এইখিনি প্ৰায় 4 ঘণ্টা 5 ঘণ্টা এনেকৈ পগাই থাকিব লাগিব, তাৰ পাছত গুড় হ'বগৈ। আমিতো সকলোৱে গুড় খাইছোঁ, আজিকালি প্ৰায় চেনিতকৈ মানুহে গুড়েই খায়। কিন্তু কুঁহিয়াৰ ৰসৰ পৰা গুড় বনোৱাৰ যোনটো প্ৰচেছ হয়, হয়তো এইটো বহুতেই দেখা নাই। এইটো হৈছে মেচিনটো য'ত কুঁহিয়াৰ ৰসখিনি ওলোৱা হয়। এটা ছাইডে কুঁহিয়াৰখিনি ভৰাই দিয়ে আৰু আনফালে ৰসখিনি ওলাই যায়, আৰু সেই ৰসখিনি কেৰাহীত পগাই পেলাই নেকি গুড় বনোৱা হয়। তেওঁলোকে গোটেই প্ৰচেছটোৰ কথা আমাক বহুত ধুনীয়াকৈ বুজাই দিলে। হেল্ল', একজেক্টলি 6টা বাজিছে আৰু এতিয়া মই জাষ্ট ঘৰ আহি সোমাইছোঁহি। এফালে কাপোৰ চেঞ্জ কৰাই নাই, ইয়াতকৈ সোনকালে পালোঁহেঁতেন, কিন্তু যিহেতু আমি গুড় পেৰাটো চাবলৈ গ'লোঁ, সেইটো কাৰণে আমাৰ অকণমান দেৰি হৈ গ'ল। বা যিয়ে নহওক, খুব বেছিও এটা দেৰি হোৱা নাই, ভালেই লাগিলে। আজি বহুত বেছি ভাল লাগিলে মেমহঁতৰ লগত গৈ পেলাই নেকি। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু এনেকুৱা নতুন নতুন ভাল ভাল ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। টিল দেন, বাই বাই।